কৰা আৰু লগালগ বজাই দিয়া এইটো আগত আৰু কৰে আহি গ'ল আসরিরে বিকোখি দুর্নীতি কুখাখন নিমিখতে হাতবি ঘরে ঘরে কুখর মোহর বিয়পিল ভাতে ভাতে উন্নয়নের মিশন জিলিকিল দলে বলে যাওয়া একেলগে পদুমর সিনতাকু ভোট দিব আমি যদি ভারতবর্ষ আগে যাব লাগা হয় তেতিয়াহলে আমি এইবার পুনর সারিপত্র উঠে আকর সংগ্রহ করে নির্বাচিত করে আমি মুড়িদাঙ্গের তৃতীয় বড় করে প্রধানমন্ত্রী নির্বাচিত করার পিছত আমি সকলে আনন্দরে হাঁহি গীত মাতারে আমি আগুৱাই যাব কাৰণে সক্ষম হম এই আহ্বান মই আপোনাক ৰাখিলো আপোনাক এটা কথা মই কৈ দিব বিচাৰিছো মামা ইতিমধ্যে কৈছে ইয়াত 100% এই অঞ্চলৰ আভাৱৰ উদ্যোগৰ অঞ্চল আছে কোনোবা দুই এটা কংগ্ৰেছৰ মানুহে কৈ আছে যে আজিৰ ভাৰতীয় জনতা নেতৃত্ব চৰকাৰখনে কি কৰিছে কৈ থব পাৰে কিন্তু মই আপোনাক ক্লিয়াৰ কৰিলো রাভা জনগোষ্ঠীর রাভা চৌধুরমাস কাউন্সিলের মূল যে দাবি আছিল ভারতীয় সাংবিধানিক স্বীকৃতি দিয়ার সংক্রান্ত ইতিমধ্যে অসম সরকার যে সিদ্ধান্ত লয় যোৱা 9 ফেব্ৰুৱাৰী দিল্লীলৈকে প্ৰেৰণ কৰিছে ৰাভাবাকৰ মাধ্যমে যে সিদ্ধান্ত গ্ৰহণ কৰিছে মূল দাবি দুটা এই মতে অসম চৰকাৰৰ যে কাম এইটো সফল সমান কৰিছে গতিকে ইয়াৰ কাৰণে প্ৰত্যেকজন ৰাভা মানুহে এই বিজুলী কলিতা বিৰোধী পক্ষত ভোট দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য ভোটৰ ব্যৱধানত বিজয়ী হ'ম আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী হ'ম আমি গুৱাহাটী গতিকে গুৱাহাটী যেতিয়া আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হ'ম তাত আৰু কি প্ৰত্যাহ্বান অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধান থাকিব গুৱাহাটী আগতে ধুবুৰীৰ পৰা গোৱালপাৰা পশ্চিমটো এইবাৰ নতুনকৈ মানে প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত আহিছে কেনে প্ৰতিক্ৰিয়া লক্ষ্য কৰিছে আপুনি এতিয়া ৰাইজ আনন্দিত হৈছে ধুবুৰীত থাকিলে অকমান হলেও সংকাত আছিল যে জিকিব নে নিজিকিব এতিয়া গুৱাহাটীত সকলোৱে আনন্দৰে আছে যে বিপুল ভোটত বিজয়ী হ'ব গতিকে পশ্চিম গোৱালপাৰাতো মই আনন্দৰ লহাৰ দেখিছোঁ চাৰিওফালে অকল উৎসাহ যে অন্ততঃ ধুবুৰীত থাকিলে কাৰণ ধুবুৰীও আমি জিকিম সেইটো এটা বেলেগ কথা কিন্তু ধুবুৰীটো আগতে এনেকুৱা আছিল যে ধুবুৰীটো জিকিব নোৱাৰা সমষ্টি আছে কিন্তু গুৱাহাটীটোতো জিকিব একেবাৰে নিশ্চিত সেইকাৰণে পশ্চিম গোৱালপাৰাবাসী ৰাইজ অত্যন্ত আনন্দত আছে যে তেওঁলোকে জানে যে বিপুল ভোটত বিজয়ী হ'ব মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নাযাওঁ বুলি কৈ ধুবুৰীত প্ৰথম দিনাই যাম বুলি কৈছে নাযাওঁ বুলি কেতিয়াও কোৱা নাই যাম বুলি কৈছে আৰু আজিও আমি কওঁ যে ধুবুৰী আমাৰ কাৰণে প্ৰত্যাহ্বান কিন্তু ধুবুৰী এইবাৰ আমি জিকিব পাৰোঁ তিনি গগৈ আপোনালোকৰ মাজত আছে ৰাইজৰ মাজত তিনি গগৈ নাই ৰাইজৰ মাজত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অসমৰ 14খন আসনতে জিকিব 14খনৰ 12খনত 100% জিকিম এখনত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব এখনত এতিয়ালৈকে জিকিম বুলি ক'ব নোৱাৰি কিন্তু আমাৰ লক্ষ্য হ'ল 14খনৰ 14খন এতিয়া হাতত দুদিন আছে গতিকে আমি দুদিনত 14খনৰ 14ই জিকিব পাৰোঁ কিন্তু আমি 12খনত জিকিমেই 13 নম্বৰখনত জিকিম বুলি ধৰিছোঁ খুব প্ৰতিদ্বন্দ্বিতা হৈছে 14 নম্বৰখন আমাৰ চিট নহয় তথাপিতো আমি জিকাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু জিকাৰ পৰিৱেশ লাহে লাহে আহিছে অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰীলৈকে যাব মই ভাবোঁ যে তেখেতৰ এই যাত্ৰাই আৰু আগবঢ়াই নিব আৰু শেষলৈকে গৈ 4 জুনলৈ দেখিব আমি 14 জিকিলোঁ কংগ্ৰেছটো অভাৰ কনফিডেন্সত থাকি থাকি জিৰ' হৈ গ'ল কংগ্ৰেছটো সদায় অভাৰ কনফিডেন্সত থাকে এইটো আজি নহয় একেবাৰে অতীজৰ পৰা অভাৰ কনফিডেন্সত থাকোঁতে থাকোঁতে জিৰ' হৈ গ'ল এইবাৰ জিৰ'লৈকে গুচি যাব অভাৰ কনফিডেন্সত মীৰা বৰঠাকুৰ হ'ল কাগজৰ বাঘ মীৰা বৰঠাকুৰক গাঁৱৰ মানুহে ক'ত চিনি পায়
মীৰা বৰঠাকুৰক টিভিতহে মাজে মাজে দেখি থাকে টিভিত দেখা মানুহৰ মানে টিভিত দেখি থাকিলে ৰাইজে ভোট দিব বুলি কিয় ভাবে ৰাইজে ভোট দিয়া মানুহজনে ৰাইজৰ মানুহ হ'ব লাগিব ৰাইজৰ ভোট পাবৰ কাৰণে দলটোৰ সংগঠন থাকিব লাগিব আজি দহাত কংগ্ৰেছ দলৰ সংগঠন আছে নে ৰাইজৰ মাজত তেওঁৰ চিনাকি আছে গতিকে এই কাগজৰ বাঘবিলাক এনেকেই চলি থাকে ইলেকশ্যনৰ পিছত গম পাই যে এইবিলাকৰ কোনো ভেলু নাই হৈ গ'ল মানে কালি আহি পেলাই কৈছে যে এইবাৰ তেওঁলোকৰ পূৰ্বৰ চিঠিত থাকিবই বিজেপিৰ পৰা 3খন আসন কাঢ়ি আনিবলৈ কৈছে চাওক মই এই অলিত কল্পনাবিলাকৰ কংগ্ৰেছ দলক সদায় শুভেচ্ছা জনাওঁ এই ধৰণৰ ধাৰণাবিলাক লৈ লৈ শেষত গৈ গৈ আহি এইবাৰ আটাইতকৈ ডাঙৰ ঘটনাটো হ'ব যে ভাৰতবৰ্ষত 30খনৰ তলৰ আসন আহিব যোৱাবাৰ 42 আছিল নহয় এইবাৰ 30ৰ তলত আহিব আৰু এদিন এনেকৈ কংগ্ৰেছটো 0লৈকে গুচি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ